honorable members, I am starting the voting process. The voting time starts now. পাঁচ বছৰ পূৰ্বৰ কা বিৰোধী আন্দোলন কা গৃহীত হোৱাৰ 5 বছৰৰ পাছত আন্দোলন কা বলবৎ হৈ আৰম্ভ হ'ল নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়া আৰু একালৰ ৰাজপথৰ কা আন্দোলন সোমালগৈ এইবাৰ সচলৰ ধৰ্ণাস্থলীত দুটা কৰি অজাপই বছৰেকত এদিন প্ৰতাৰণা দিৱস পাতিব তেনেকৈ কা বাতিল হ'বনে নহয় অসমৰ ৰাইজক আমি এই বিশ্বাসঘাতক প্ৰতাৰক দিনটোত আমি আচলতে আজি ধৰণে সচলত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমি দিনটো আছিল 2019 চনৰ 11 ডিচেম্বৰ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰ ক্ষোভ বিক্ষোভত জ্বলি যোৱাৰ মাজতে সিদিনাই ৰাজ্যসভাৰ মজিয়াত গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী আইন 2019 অসমীয়া জাতিয়ে একেমুখে জাতিধ্বংসী আখ্যা দিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সিদিনা জ্বলি উঠিছিল সমগ্ৰ ৰাজ্য শ্ৰেণীকোঠা ত্যাগ কৰি ৰাজপথলৈ ওলাই আহিছিল শিক্ষাৰ্থী পুৰুষ মহিলা বৃদ্ধ আৱাল ডেকা গাভৰুৱে ৰাজপথলৈ ওলাই আহি সমস্বৰে দিছিল কা বিৰোধী শ্লোগান বৰাক ব্ৰহ্মপুত্ৰ দুই উপত্যকাতে জ্বলি উঠিছিল ক্ষোভৰ দাবানল বন্ধ হৈ পৰিছিল ৰাজপথ বন্ধ হৈ পৰিছিল ৰেলপথ জ্বলি উঠিছিল দশদিশ জনতাৰ ক্ষোভৰ সন্মুখীন হৈছিল কা সমৰ্থনকাৰী জননেতা কিন্তু অসমীয়া জাতিৰ ক্ষোভ বিক্ষোভক ভেঙুচালি কৰি সিদিনা দিল্লীয়ে জাৰি কৰিছিল অসমীয়াৰ মৃত্যুৰ পৰোৱানা কেৱল দিল্লীয়ে নহয় অসমৰ ৰাজ্যৰ জনপ্ৰতিনিধি হৈ দিল্লীলৈ যোৱা আঞ্চলিকতাবাদীৰো সিদিনা সমৰ্থন আছিল নাগৰিকত্ব সংশোধনী আইনৰ পক্ষে নাগৰিকত্ব সংশোধনী আইন গৃহীত হ'ল অসমীয়াৰ ক্ষোভ প্ৰতিবাদক বৃদ্ধাংগুষ্ট কৰি হিন্দু বিদেশীক নাগৰিকত্বৰ বাবে আইনত পৰিণত কৰা হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক কাৰ নামত শ্বহীদ হ'ল 5 সহোদৰ অনেক বলি হ'ল সেনা পুলিচৰ নিৰ্মম আক্ৰমণৰ আৰু সেই কা বিৰোধী আন্দোলন স্থিমিত হৈ পৰিল লাহে লাহে দীৰ্ঘ বছৰৰ পাছত কাৰ নীতি বলবৎ কৰি আৰম্ভ কৰা হ'ল নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়া এতিয়া কাৰ জৰিয়তে অসমত পাব পাৰে নাগৰিকত্ব কাৰ জৰিয়তে নাগৰিকত্ব প্ৰদানৰ পাছত এয়া প্ৰথমটো 11 ডিচেম্বৰ 11 ডিচেম্বৰত ক'লা দিৱস পাতিলে নেচুৱে ঠায়ে ঠায়ে ওলমি ৰ'ল ক'লা পতাকা গুৱাহাটীৰ সচলতো 11 ডিচেম্বৰ দিনটোক প্ৰতাৰণা দিৱস হিচাপে পালন কৰিলে অসম জাতীয় পৰিষদে হাতত ক'লা পতাকা লৈ কাৰ বিৰুদ্ধে অসম জাতীয় পৰিষদে দিলে ৰণসংকাৰ 71 পিছৰ বিদেশীৰ বোজা জাপি দিয়াৰ যিটো সিদ্ধান্ত এইটো সিদ্ধান্ত আমি বিৰোধিতা কৰিছোঁ মানে কিমানে পাইছে কিমানে নাই পোৱা ডাঙৰ কথা নাই কিন্তু 2014 চনলৈকে বিদেশীয়ে নাগৰিকত্ব পোৱাৰ বাট মুকলি হৈ গ'ল এজনেই হওক 10 লাখেই হওক বিদেশীয়ে নাগৰিকত্ব পোৱাৰ বাটটো মুকলি হৈ গ'ল গতিকে আমি এই কথা ক'ব খোজো যে বিদেশী 71 চনৰ পিছৰ এগৰাকীও বিদেশীৰ বোজা অসমে ল'বলৈ আমি ৰাজি নহয় যদি মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা হিমন্ত বিশ্ব শৰ্মাৰ যদি ল'বলৈ ইচ্ছা আছে তেতিয়াহ'লে প্ৰধানমন্ত্ৰী নিজৰ ৰাজ্য গুজৰাটত ল'বলৈ তেওঁলোকক বাধ্য কৰক বা কা বাতিলৰ আধাৰ ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে সাংবিধানিক বিচাৰপীঠে ইতিমধ্যে কৰি থৈছে সিদিনাখন উচ্চতম ন্যায়ালয়ে যিটো ৰায় দিলে যে নাগৰিকত্বৰ ভিত্তিবৰ্ষ 51 হ'ব 51ৰ সলনি 71 হ'ব সেই যিটো ৰায় সেই ৰায়টোৱেই এইটো স্পষ্ট কথা কৈছে যে 71ৰ পিছত ভাৰতত যিমান মানুহ মানে অসমত বা ভাৰতত প্ৰৱেশ কৰিছে অবৈধভাৱে সকলো মানুহ অবৈধ নাগৰিক গতিকে কা আচলতে স্পিৰিট মানে এজ এ স্পিৰিট কা সেই ভাৰ্ডিক্টটোৰ লগে লগে আচলতে অপ্ৰাসংগিক হৈ গ'ল অসমীয়া জাতিয়ে নিজৰ অস্তিত্ব ৰক্ষাৰ উদ্দেশ্যে পাতনি মেলা এখন সংগ্ৰাম আছিল কা বিৰোধী আন্দোলন অসমৰ সৰ্বস্তৰৰ ৰাইজ জপিয়াই পৰা সংগ্ৰাম আছিল কা বিৰোধী আন্দোলন এনে এখন সংগ্ৰামৰ জৰিয়তে দীৰ্ঘদিনৰ প্ৰতিবাদৰ পাছত 3খন কৃষি আইন বাতিল কৰিবলৈ সক্ষম হৈছিল কৃষক বিদ্ৰোহে কিন্তু কা বিৰোধী আন্দোলন সেই সফলতাৰ পৰা থাকি গ'ল বহু দূৰৈত নিউজ ডেস্ক ৰিপৰ্ট
দি ক্ৰছ কাৰেণ্ট।